নমস্কাৰ আপোনালোক সকলোকে মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোক মৰম দিব। মই মামাহঁতৰ ঘৰত আছোঁহি গৰম বন্ধৰ বাবে আৰু বায়ে ক'লে ব'ল আজি এটা ৰিলকে বনাওঁ। সেইকাৰণে বা আৰু মই ওলাই আহিলোঁ মামাহঁতৰ পাছফালে থকা এটা পুখুৰীলৈ বুলি। আৰু এয়া বায়ে পানী চাই আছে কিমান দ পুখুৰীটো, আৰু বায়ে এয়া পুখুৰীত নামিলেই ৰিল বনাবৰ বাবে। আৰু তাইৰ ভাগৰ ৰিলটো আপোনালোকে ইনষ্টাগ্ৰামত আকাংক্ষা বৰা নামৰ একাউণ্টত পাই যাব। আৰু ঘৰ আহি এয়া দেখিলোঁ মামীয়ে ৰাতিপুৱা সাজৰ বাবে যোগাৰ কৰি আছে। আৰু এয়া আমাৰ ৰাতিপুৱা সাজত আজি আছিলে ডিম বইল, লগতে ভাত কেৰেলা বইল, ভেন্দি ভাজি, আৰু এইফালে বইল দাইল, আৰু এয়া আলুগুটি পিটিকা। আমি ৰাতিপুৱাৰ সাজটো এইদৰে খালোঁ। আৰু এয়া বায়ে খালেই। ভাত পানী খাই মেলি আমি তিনিওজনী বাহঁতৰ ঘৰৰ ওচৰতে থকা মোমায়েকৰ ঘৰলৈ বুলি গ'লোঁ। আৰু এইফালে বাটত গৈ থাকোঁতে দেখিছেনে, এইটো এটা আমি সকলোৰে প্ৰিয় বস্তু লগ পালোঁ, মানে অসমৰ ৰাইজৰ বিশেষকৈ প্ৰিয়, নহয় জানো। এয়া গৈ পোৱাৰ লগে লগে মামীয়ে চাহ দিলে। চাহ তাহ খাই মেলি আমি তাতে অলপ বহিলোঁ, তাৰপাছতে ঘৰলৈ বুলি উভতিলোঁ। আৰু এয়া বাটত আহোঁতে দেখিছেনে বা আৰু মামীয়ে খোজ কঢ়াৰ কম্পিটিশ্যন খেলিছে। হাঁহি উঠিলে দেখি, সেইকাৰণে মই ভিডিঅ' কৰি ৰাখিলোঁ। আৰু সন্ধিয়া চাহ খাবৰ বাবে মামীয়ে এয়া ঘৰতে কলপিঠা বনালে। আৰু এয়া অলপ বজাৰ কৰিবৰ বাবে ওলাই গ'ল মামী আৰু মামা। আৰু এয়া বজাৰ কৰি মেলি আনিলে। আৰু এয়া বায়ে ৰাতি সাঁজৰ বাবে পোলাও বনালে। আৰু আজি গোটেই দিনটো আমি ইটো সিটো খায়ে আছোঁ। কথা কৈ থাকোঁতে এইফালে আমাৰ ৰাতিৰ সাঁজ ৰেডি হৈয়ে গ'ল। আৰু আজিলৈ আহিছোঁ বাই। আকৌ নেক্সট মিনি ব্লগত লগ পাম বুলি আশা থাকিলে।